এই ৰিঅৰ্গেনাইজেশ্যন বিলখন পাছ হৈছিলে তেতিয়া মোৰ তাত 42টা এমেণ্ডমেণ্ট আছিলে আৰু সেই এমেণ্ডমেণ্টবিলাক এটা এটা ডিছকাছ কৰোঁতে ৰাতি 9টা বাজিছিলে। তেতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়া শিক্ষামন্ত্ৰী আছিলে 2017 চনত বিলখন পাছ কৰোঁতে। আৰু বহুত কেইটা এমেণ্ডমেণ্ট মই উইথড্ৰ কৰা নাছিলোঁ, কাৰণ যেনেকৈ এই আপাৰ প্ৰাইমেৰী স্কুলত ছাবজেক্ট ৱাইজ এজনকৈ টিচাৰ, হিন্দীৰ এজন বেলেগ, ছায়েন্সৰ বেলেগ, এৰাবিকৰ বেলেগ, এনেকৈ কিছুমান আছে যে এই LP স্কুলত 2জন, 4টা ক্লাছত 4জন দিব লাগে, এনেকুৱা কিছুমান মোৰ এমেণ্ডমেণ্ট আছিলে মই সেইবিলাক উইথড্ৰ কৰা নাছিলোঁ। তেতিয়া শিক্ষামন্ত্ৰীয়ে মোক বাৰে বাৰে কৈছিল যে আপুনি উইথড্ৰ কৰক। মই কৈছোঁ মই উইথড্ৰ নকৰোঁ, এইকাৰণে লাগিলে ডিভিজনত দিয়ক। কিন্তু শিক্ষামন্ত্ৰীয়ে ডিভিজনত দিয়াটো বিচৰা নাছিল, কাৰণ ডিভিজনত দিলে বিজেপিৰ বিধায়কসকলে যদি আকৌ মোৰ এমেণ্ডমেণ্টৰ বিপক্ষে ভোট দিয়ে গোটেই অসমৰ শিক্ষকে চাব যে বিজেপিৰ বিধায়কসকলে এই এমেণ্ডমেণ্টৰ বিপক্ষে ভোট দিলে আৰু সেইকাৰণে এইটো পাছ নহ'ল, এইটো ইলেকশ্যনত এফেক্ট হ'ব। কিন্তু শিক্ষামন্ত্ৰীয়ে বাৰে বাৰে মোক ৰিকুৱেষ্ট কৰিছে আপুনি উইথড্ৰ কৰক। মই কৈছোঁ উইথড্ৰ নকৰোঁ। তাৰপিছত শেষত গৈ প্ৰায় 5-6টামান খুব গুৰুত্বপূৰ্ণ এমেণ্ডমেণ্ট তেখেতে কৈছিল আমি এইটো পিছত চৰকাৰে কৰিম, এমেণ্ডমেণ্ট আমি চৰকাৰীভাৱে আনিম, আপুনি উইথড্ৰ কৰি লওক। মই কৈছোঁ আপোনালোকে যদি আনিবই তেনেহ'লে মোৰতো মানি ল'লেই হ'ল। কৈছে না আমি পিছত অলপ চাই মেলি ডিছকাছ কৰি আমি আনিম, আপুনি উইথড্ৰ কৰক। মই কৈছোঁ পিছত যদি আপোনালোকে নানে, তেতিয়া তদানীন্তন শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে মই এজন কেবিনেট মন্ত্ৰী, পবিত্ৰ সদনৰ মজিয়াত মই প্ৰতিশ্ৰুতি দি আছোঁ, গোটেই অসমৰ মানুহে চাই আছে, এই কথাটো আপুনি বিশ্বাস নকৰে মোক যে আমি যে এমেণ্ডমেণ্ট আনিম। এই কথাৰ ওপৰত কথাটো সঁচা, এজন কেবিনেট মন্ত্ৰীয়ে পবিত্ৰ সদনত প্ৰতিশ্ৰুতি দি আছে যে আমি চৰকাৰীভাৱে এইকেইটা এমেণ্ডমেণ্ট আনিম। এই কথাত বিশ্বাস কৰি মই উইথড্ৰ কৰি দিলোঁ। উইথড্ৰ কৰাৰ পিছত কিন্তু আজিলৈকে সেই এমেণ্ডমেণ্টবিলাক নাহিল। মই বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰোঁ যে এই বিলখন কেতিয়া এমেণ্ডমেণ্ট কেতিয়া কৰা হ'ব। যিয়ে নহওক মই ধন্যবাদ জনাইছোঁ শিক্ষামন্ত্ৰী মহোদয়ক যে এমেণ্ডমেণ্ট বিলটো আনিছে, কিন্তু সেই এমেণ্ডমেণ্টবিলাক অহা নাই। যিকেইটা মই দিছিলোঁ সেইকেইটা অহা নাই, ইয়াত বেলেগ কেইটামানে আহিছে। এতিয়া আমাৰ কথাটো হ'ল যিখিনি এমেণ্ডমেণ্ট তেখেতে আনিছে সেই সমস্যাবিলাক কিন্তু থাকিয়ে যাব। আৰু মই ভাবিছিলোঁ যে পাৰ্মানেণ্টলি এবাৰ চলিউশ্যন হৈ যাওক, কাৰণ ভেঞ্চাৰ নতুনকৈ এতিয়া কৰি থকা নাই, যিটো তালুকদাৰ ডাঙৰীয়াও কৈছে। গতিকে আমি এবাৰ পাৰ্মানেণ্টলি চল্ভ কৰি দিলে ভাল আছিল। প্ৰথম এটা ইয়াত এমেণ্ডমেণ্ট যিটো দিছে যে টিউচাৰ যিসকল টিউটৰ আছে তেওঁলোক হেডমাষ্টাৰ বা প্ৰিন্সিপাল, ভাইচ প্ৰিন্সিপাল হিচাপে বা ডেমনষ্ট্ৰেটৰ হিচাপে তেওঁলোক এলিজিবল নহ'ব, তেওঁলোকক দিয়া নহ'ব। এতিয়া মোৰ প্ৰশ্নটো হ'ল, এইটো দাবী বাৰে বাৰে আহি আছে, তেওঁলোক টিউটৰজন হেডমাষ্টাৰ হ'ব নোৱাৰিব। এই আজি বিলতো অনা হৈছে, হেডমাষ্টাৰ হ'ব নোৱাৰিব, কিন্তু হেডমাষ্টাৰৰ কামবিলাক তেওঁ কৰিব লগা হৈছে, গোটেই মিড ডে মিল তেওঁ চলাব লগা হৈছে, অফিচত ৰেকৰ্ডবিলাক ডাটাবিলাক দিব লাগে, কাৰণ ইয়াত চবেই টিউটৰ। গতিকে হেডমাষ্টাৰ তেওঁ হ'ব নোৱাৰিব, যোগ্যতা নাই, কিন্তু কাম গোটেই তেওঁ কৰিব লাগিব। চাৰ্টিফিকেট ইছ্যু কৰিলে তেওঁ হেডমাষ্টাৰৰ চিল মাৰি তেওঁ চাৰ্টিফিকেট ল'ৰা ছোৱালীক দিব লাগে। গতিকে এইটো কেনেধৰণৰ কথা হ'ল? মই এই কথাটো মই শিক্ষামন্ত্ৰী মহোদয়ক কৈছোঁ, আইদাৰ তেওঁক হেডমাষ্টাৰ হোৱাৰ যোগ্যতা দিয়ক, নহ'লে হেডমাষ্টাৰৰ দায়িত্বৰ পৰা অব্যাহতি দিয়ক। কাম তেওঁ চলাব, কিন্তু হেডমাষ্টাৰ হ'ব নোৱাৰিব। এই কথাটো কিন্তু দৃষ্টিগত হৈছে। তাৰপিছত আৰু এটা কথা আছে যে পাৰ্মিশ্যন ৰিকগনিশ্যন কনকাৰেঞ্চ এপ্লিকেশ্যনৰ কাৰণে যিটো 11/2006, এইটো 2011 চনত যেতিয়া বিলখন আহিছিল তেতিয়াও 11/2006 আছিল। 2017 চনত আকৌ বিলখন পাছ হওঁতেও 11/2006 আছিল। কিন্তু সমস্যাটো হ'ল কি, যেতিয়া সেই 1992 চনৰ পিছত 2006 চনৰ মাজত বহুত দিন কিন্তু ৰিকগনিশ্যন বা এপ্লিকেশ্যন হোৱা নাছিল, ছিষ্টেমটো বন্ধ আছিল। 2006 চনৰ আগে আগে 2005 চনৰ শেষত এইটো খুলি দিয়া হৈছিল, যেতিয়াৰ পৰা ৰিকগনিশ্যন পাৰ্মিশ্যন এইবিলাক হ'ব। তেতিয়া সব স্কুলৰ পৰা ডাটাবিলাক জমা লৈছিল অফিচত। জমা লৈ তেওঁলোকে এটা এটাকৈ স্কুল কৰোঁতে কৰোঁতে কিছুমান 11/2006 আগত হ'ল, আৰু কিছুমান কাম কৰোঁতে কৰোঁতে আৰু হয়তো 10-15 দিন লাগি গ'ল। এতিয়া সেই একেলগে জমা দিয়া ডকুমেণ্ট একেলগে চবেই কিছুমান হয়তো আগৰ স্কুল আছে, যিবিলাক আগৰ পৰা চলি আছে স্কুল, ডকুমেণ্ট একেলগে জমা দিছে, কিন্তু কামবিলাক অফিচে কৰোঁতে 11/2006 আগত কেইটামান পৰি গ'ল, পিছত কেইটামান পৰি গ'ল। সেই আগৰখিনিয়ে পাই গ'ল, পিছৰখিনি নাপালে। কিন্তু ছেম কেটেগৰী স্কুল, ছেম ডকুমেণ্ট জমা দিয়া, এই বস্তুটো কিন্তু এটা ইনজাষ্টিছ হৈ আছে। যিহেতু একেলগে তেওঁলোক জমা দিছিল 11/2006 1-2 মাহ আগত, অফিচে কামখিনি কৰোঁতে কৰোঁতে 11/2006 পাৰ হৈ গ'ল। গতিকে এই বিষয়টো সেই মোৰ এমেণ্ডমেণ্টত তেতিয়াও আছিল, আৰু পুনৰবাৰ মই শিক্ষামন্ত্ৰী মহোদয়ক মই কৈ আছোঁ যে এইটো যদিও আপোনালোকে আজি এমেণ্ডমেণ্টত এই কথাটো আকৌ জোৰ দি কৈছে, কিন্তু সেই দৃষ্টিৰ পৰা যিহেতু তেওঁলোকৰ দুখ নাই, দুখটো অফিচৰ, তেওঁলোকে জমা আগতেই দিছিল, কিন্তু কামটো কৰোঁতে কৰোঁতে 11/2006 পাৰ হৈ গ'ল। এই কথাটো বিবেচনা কৰিবলৈ মই শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনালোঁ। ঠিক আছে। তাৰপিছত আৰু এটা কথা যে এতিয়া ছিনিয়ৰ মাদ্ৰাছাবিলাক হেৰি কৰি দিয়া হ'ল। ছিনিয়ৰ মাদ্ৰাছা প্ৰভিন্স ইলেকশ্যন বিল যিটো পাছ হৈছিল, সেই আইনখন এতিয়া ষ্ট্ৰাইক আউট কৰি দিয়া হ'ল। কিন্তু সেই আইনৰ অধীনত
যিবিলাক সিনিয়ৰ মাদ্ৰাছা কোৱালিফাইড হৈ আছিল প্ৰভিঞ্চিয়েলাইজ হোৱাৰ কাৰণে আইনখন বাতিল কৰি দিয়াৰ কাৰণে সেইবিলাক এতিয়া প্ৰভিঞ্চিয়েলাইজ নহ'ব। কিন্তু বাকী সিনিয়ৰ মাদ্ৰাছাবিলাক যিটো স্কুল কৰি দিয়া হ'ল আৰু যিখিনি অলৰেডি ক্ৰাইটেৰিয়া ফুলফিল কৰিছে তেওঁলোক প্ৰভিঞ্চিয়েলাইজ হোৱাৰ যোগ্য হৈছিল, মোৰ বোধেৰে তেওঁলোকক কিন্তু স্কুল প্ৰভিঞ্চিয়েলাইজ এক্টৰ অধীনত আনি খেল কৰি দিব, কাৰণ তেওঁলোকে একে কেটেগৰীত পৰি আছে, তেওঁলোক কিন্তু যোগ্য হৈ আছিল সেই আইনৰ অধীনত। এইটো এটা ইনজাষ্টিচ হৈ আছে। গতিকে য'ত একদম মেজৰ যিখিনি এনমলিছ আছে সেইখিনি মই আঙুলিয়াই দি আছোঁ যে এইখিনি যেতিয়ালৈকে আমি সমাধান নকৰিম দাবীটো সদায় উঠিয়ে থাকিব আৰু তেওঁলোকে আমাৰ প্ৰতি অন্যায় হ'ল, ইনজাষ্টিচ হ'ল, সদায় কথাখিনি তেওঁলোকে কৈয়ে থাকিব। তাৰপিছত আজি এই বিলখনত আৰু এটা কথা দেখা পালোঁ যে কলেজৰ ক্ষেত্ৰত দেখা গ'ল যে 31/12/2010 আগত যিসকলে জইন কৰিছে তেওঁলোকৰ চাকৰি লোৱা হ'ব। প্ৰথম যেতিয়া 2011 চনত বিলখন পাছ হ'ল তেতিয়াও আছিল 7 বছৰ ছাৰ্ভিচ তেওঁলোক কমপ্লিট হ'ব লাগিব। আকৌ 2017 যেতিয়া বিলখন পাছ হ'ল তেতিয়াও কৈছিল 7 বছৰ ছাৰ্ভিচ কমপ্লিট হ'ব, তাৰমানে 2010 31 ডিচেম্বৰৰ ভিতৰতে জইনিং হ'ব। এতিয়া যিহেতু 2025 পাছ হৈ আছে, গতিকে এতিয়াৰ পৰা মোৰ বোধেৰে 7 বছৰে ধৰিব লাগে, 2018 তেতিয়া 7 বছৰ, কাৰণ সেই বিলৰ লগত সামঞ্জস্য খাব। গতিকে এইটো 2010 to 2018 কৰা হ'ল, 31/12 এইটো মই অনুৰোধ জনাইছোঁ। আৰু তাৰ লগত একেবাৰে 1-2 মিনিটত এই পইণ্টকেইটা মই খালি টাচ কৰি দিছোঁ। 1 মিনিট। তাৰপিছত এটা কথা আছিল যে যিসকলৰ ৰিকুইজিট কোৱালিফিকেশ্যন নাই, টেটৰ পৰা টিচাৰ হ'বলৈ, ৰেগুলাৰ টিচাৰ, তেওঁলোকক কৈছে যে যদি তেওঁলোকে ৰিকুইজিট কোৱালিফিকেশ্যন লয়, যিদিনা কোৱালিফিকেশ্যন ল'ব সেইদিনাৰ পৰা কাউণ্ট কৰা নহ'ব, যিদিনা নটিফিকেশ্যন হ'ব তেতিয়াৰ পৰা তেওঁলোকক ৰেগুলাৰ কৰা হ'ব। কিন্তু নটিফিকেশ্যনটো কৰোঁতে 5 বছৰ 10 বছৰ নে কিমান দিন লগাব সেইটো কিন্তু উল্লেখ নাই। গতিকে মই ভাবোঁ যে এইটো এটা ফিক্সড টাইম থকা ভাল, যে তেওঁলোক ৰিকুইজিট কোৱালিফিকেশ্যন কমপ্লিট হোৱাৰ দিনাৰ পৰাই তেওঁক কাউণ্ট কৰা হ'ব বা তাৰ 3 মাহৰ ভিতৰত কৰা হ'ব। এনেকুৱা এটা ফিক্সড টাইম দিব, নহ'লে মানুহখিনি হয়তো বঞ্চনাৰ বলি হ'ব। আৰু এটা কথা দিছে যে এইটো এটা বেলেগ দিছে ৰেগুলাৰ কণ্ডাক্ট অফ এক্সামিনেশ্যন। তাত যিটো কৈছে যে পেনাল্টিৰ কথা যিটো দিছে যে চাৰ্টিফিকেট যদি 10 দিনত নিদিয়ে, 1 মাহত যদি ৰিজাল্ট নিদিয়ে তেওঁলোকক পেনাল্টি যিটো দিয়া হ'ব, এই পেনাল্টিৰ কিন্তু সেইটো টাইম বাউণ্ডটো দিয়া নাই। মোৰ বোধেৰে এইটো পেনাল্টিৰ এটা আইডিয়া দি দিব লাগিছিল যে পেনাল্টি এই ধৰণৰ হ'ব, এটা আইডিয়া থাকিব লাগিছিল। তাৰপিছত অধ্যক্ষ মহোদয় আৰু এটা দিছে নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন। এই বিলখনত 25% মানে চহৰৰ নন গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনতকৈ গাঁৱৰ ইনষ্টিটিউশ্যনবিলাকত 25% তেওঁলোকক ৰেহাই দিয়া হ'ব। কিন্তু সকলো অনুষ্ঠানৰ কিন্তু কোৱালিটি একে নহয়। কিছুমানত যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁলোকৰ বা তাত খেলা ধূলা আৰম্ভ কৰি বিভিন্ন আন্তঃগাঁথনিৰ কাৰণে তেওঁলোকৰ যিটো ব্যৱস্থাপনা, তাত হয়তো অলপ ফিজটো বেছি ল'ব লাগিব। কিছুমানত সেই ব্যৱস্থাপনা নাই, তাত অলপ কম ল'ব লাগিব। গতিকে গোটেই অনুষ্ঠানক এটা ৰেংকত পেলোৱাটো মোৰ একেবাৰে চমুৱাই কৈছোঁ। এই পইণ্টকেইটা কোনেও টাচ কৰা নাই, সেইকাৰণে শিক্ষামন্ত্ৰী মহোদয় নিশ্চয় এইটো মনত ৰাখিব। আপুনি লিখি দি দিয়ক, মিনিষ্টাৰে ৰিপ্লাই দি দিব। সংযোগী শিক্ষকৰ 18 DLED কমপ্লিট কৰিছে তেওঁলোকৰ এইটো আপুনি লিখি দিব যি আছে। আৰু ৰেগুলাৰ পষ্টিং অফ ট্ৰেন্সফাৰ, লাষ্ট মোৰ পইণ্ট ছাৰ, ৰেগুলেশ্যন অফ পষ্টিং এণ্ড ট্ৰেন্সফাৰ কেইটামান জিলা উল্লেখ কৰি দিছে, তাৰ পৰা ট্ৰেন্সফাৰ তেওঁলোকে এপ্লাই কৰিব পাৰিব 5 বছৰ 7 বছৰ হ'লে। কিন্তু তেওঁলোকক যদি মিউচুৱেল ট্ৰেন্সফাৰ নিদিয়ে, যদি উইথ পষ্ট তেওঁলোক ট্ৰেন্সফাৰ দিয়ে, তেনেহ'লে কিন্তু এই পিছপৰা অঞ্চলত বঞ্চিত হ'ব। এনেকুৱা অভিজ্ঞতা চৰ চাকৰি বা পিছপৰা এলেকাৰ পৰা পষ্ট লৈ লিখি দি দিব।